আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম মটক ছাত্ৰ সন্থাই উদ্যোগত আৰু জিলা সমিতিসমূহৰ সহযোগত অনুষ্ঠিত হোৱা বিশ্ব পাৰিপাৰ্শ্বিক দিৱসত আজি শুভাৰম্ভ কৰি নিজকে ধন্য মানিছোঁ। অনাগত দিনত আমাৰ সমাজখন সেউজীয়া কৰাৰ স্বাৰ্থত তেওঁলোকে যি কাৰ্যসূচী ৰাখিছে, এই কাৰ্যসূচীত আমাৰ তৰফৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা থাকিব আৰু আশা ৰাখিম অকল এটা দিন বুলিয়েই নহয়, তেওঁলোকৰ এই কাৰ্যসূচীটো দীঘলীয়া হওক, এক বছৰজোৰা কাৰ্যসূচী হওক। অকল গছপুলি ৰুলেই নহ'ব, ইয়াক প্ৰতিপালন কৰাও দায়িত্ব আমি ল'ব লাগিব আৰু সেইটো আমাৰ তৰফৰ পৰা সহযোগিতা থাকিব। সমাজখনত বাস কৰা প্ৰতিগৰাকী মানুহে অন্ততঃ এটা গছ, এটা পুলি ৰোপণ কৰি তেওঁ ডাঙৰ দীঘল কৰাৰ দায়িত্বটো লৈ যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ সমাজখনৰ যি আজি গোলকীয় উষ্ণতা বাঢ়িছে, সেই গোলকীয় উষ্ণতাটো নিশ্চয় কমি আমাৰ বাস কৰাৰ উপযোগী হৈ থাকিব বুলি আমি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি প্ৰতিজন উঠি অহা নতুন প্ৰজন্মক আগবাঢ়ি যাবলৈ আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বিভিন্ন জিলা সমিতিৰ সহযোগত আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি বৃক্ষৰোপণ কাৰ্যসূচী মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অৰ্ধনিৰ্মিত কাৰ্যালয়ত আমি শুভাৰম্ভ কৰিছিলোঁ। উক্ত শুভাৰম্ভত আমি বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ কাৰণে আমি মটক ছাত্ৰ শাখিতৰ পৰিষদৰ সন্মানীয় উপাধ্যক্ষ দেৱৰক্ষী চেতিয়া ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে ইতিমধ্যেই আহি আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত হৈছেহি। আমি বিগত বছৰৰ দৰে এই বছৰো মটক ছাত্ৰ সন্থাই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ঠাইত মটক ছাত্ৰ সন্থাই বৃক্ষৰোপণ কৰি আহিছোঁ। এইবাৰ আমি কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা বিভিন্ন জিলা সমিতিৰ সহযোগত নিজ নিজ স্থানত তেখেতলোকে বৃক্ষৰোপণ কৰি আহিছে আৰু আমি আশা ৰাখিছোঁ এই বৃক্ষৰোপণৰ জৰিয়তে যেনেকৈ কোৱা হয় গছ থাকিলে মানুহ থাকিব, গতিকে আমি গছত বা আমি যিসকল বিভিন্ন প্ৰদূষিত যিটো আমাৰ প্ৰদূষণেৰে আমাৰ এটাৰ অক্সিজেনৰ কাৰণে আমাৰ হেৰি হৈছে, গতিকে আমি অক্সিজেনৰ প্ৰভাৱ চেষ্টা কৰিবৰ কাৰণে আমি মটক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে বৃক্ষৰোপণ কাৰ্যসূচী আমি হাতত লৈ আহিছোঁ। গতিকে এবাৰো আমি মটক ছাত্ৰ সন্থাৰ এই কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বিভিন্ন জিলা সমিতিৰ সহযোগত আমি বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত আমি মটক ছাত্ৰ সন্থাই বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। হয়, আজি আমি সদৌ অসম মটক ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি লগতে বিভিন্ন জিলা সমিতিৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। বৰ্তমান আমাৰ কেন্দ্ৰীয় যি অৰ্ধনিৰ্মিত কাৰ্যালয়, ইয়াৰ পৰা আমি আজি বৃক্ষৰোপণ কাৰ্যসূচীটো শুভাৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ শুভাৰম্ভ হৈ গৈছে। ইয়াৰ পিছতে আমি অসমৰ বিভিন্ন স্থানত আমাৰ যিসকল জিলা সমিতি, আঞ্চলিক সমিতিত আমাৰ সদস্য আছে, তেওঁলোকে প্ৰতিটো অঞ্চলতে আজি এই কাৰ্যসূচী হাতত ল'ব। আৰু লগতে বিগত বৰ্ষবোৰত আমি যিধৰণে বৃক্ষৰোপণ কাৰ্যসূচী লগতে প্ৰতিপালন কৰি আহিছোঁ, আৰু লগতে আজি মই সমগ্ৰ অসমবাসীৰ লগতে আমাৰ ৰাইজক জনাব বিচাৰোঁ যে আজিৰ দিনটোত প্ৰত্যেকে ধৰি লওক একোটাকৈ গছপুলি ৰুই প্ৰতিপালন কৰি আমাৰ যি পৰিৱেশ, এই পৰিৱেশ সুস্থ কৰাৰ ক্ষেত্ৰত প্ৰত্যেকে আগভাগ লওক। এয়া আমাৰ মটক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান।